মোৰ নাম আৰিফ চৌধুৰী আৰু মোৰ ঘৰ বাইহাটা চাৰিআলিৰ সাহান গাঁৱত এণ্ড মই এইবাৰ নীট এক্সামত 720ৰ ভিতৰত 700 স্ক'ৰ কৰিছোঁ এণ্ড লাইক ষ্টাৰ্টিঙৰ পৰা মোৰ টাৰ্গেটটো এইমছ দিল্লীয়ে আছিল বাট এতিয়া মই যিহেতু কাউন্সিলিঙত এপ্লাই কৰিম যদি মই এইমছ দিল্লী পাই যাওঁ তেনেহ'লে ভাল কথা বা যদি এইমছ দিল্লী নাপাওঁ তেনেহ'লে মেবি মই আৰু প্ৰিপেৰেশ্যন কৰিম কিন্তু এইমছ দিল্লীৰ বাহিৰে মই ভাৰতত যিমান এইমছ কেইখন আছে গোটেইকেইখনতে ছিট পাই আছোঁ এণ্ড মই কাউন্সিলিঙত এপ্লাই কৰিম দিল্লী এইমছৰ টাৰ্গেট আছে দিল্লী এইমছ পালে মই লৈ ল'ম নহ'লে মেবি মই আৰু একবাৰ নেক্সট ট্ৰাই ল'ম দিল্লী এইমছৰ কাৰণে কোচিং মই যেতিয়া আমাৰ মেট্ৰিক আমাৰ লকডাউনৰ সময় আছিল তো মেট্ৰিকটো কেঞ্চেল হৈ গ'ল 2021ত তেতিয়া মই ৰাজস্থানৰ কোটাত গুচি গ'লোঁ তাতে মই এলেনত কোচিং কৰিছিলোঁ এণ্ড কোচিং কৰাৰ সময়ত যেতিয়া মই ফাৰ্ষ্ট গৈছিলোঁ তাতে মই মেইন টাৰ্গেট এইটো আছিল যে মই চাব লাগে যে তাতে ষ্টুডেণ্টবোৰ কেনেকুৱা কাৰণ তাতে মোৰ কম্পিটিশ্যন অকল অসমৰ ষ্টুডেণ্ট বা কাষৰ ষ্টুডেণ্টবিলাকৰ লগত নহয় মোৰ অল অভাৰ ইণ্ডিয়াৰ ষ্টুডেণ্টৰ কম্পিটিশ্যন এণ্ড তাতে যোৱাৰ আগতে মই কেইটামান বস্তু ঘৰতে মই ৰিচাৰ্চ কৰি গৈছিলোঁ যে আমাৰ অসমৰ ষ্টুডেণ্টে কিয় নেশ্যনেল লেভেল এক্সামত চাहे IIT JEE এক্সামত হওক বা UPSC এক্সামত বা নীট এক্সামত কিয় টপাৰ নহয় ছিলেকশ্যন হোৱাটো কিবা ডাঙৰ কথা নহয় মই ভাবোঁ বাট টপাৰ হোৱাটো মই ভাবোঁ যে এটা বহুত ডাঙৰ কথা হয় কাৰণ আমি যেতিয়াই টপাৰৰ কথা চাওঁ আমি সদায় দিল্লী ৰাজস্থান UP বিহাৰৰ ষ্টুডেণ্টক দেখা পাওঁ বাট আমি কেতিয়াও নৰ্থ ইষ্ট বা অসমৰ ষ্টুডেণ্টক টপাৰ দেখা নাপাওঁ তো সেইটো মই ৰিচাৰ্চ কৰিলোঁ যে কিয় এনেকুৱা হয় এণ্ড মই যোনটো মেইন ফেক্টৰ হৈছে সেইটো হৈছে আমাৰ ষ্টুডেণ্টৰ এটিটিউড আমাৰ অসমৰ যোনটো ষ্টুডেণ্টৰ এটিটিউড কেজুৱেল এটিটিউড যে আমি কিবাকৈ ছিটটো পালে হৈ যাব দে আৰু কিবাকৈ ক'ৰবাত ছিট পালে হৈ যাব সেই এটিটিউডৰ কাৰণে মেবি আমাৰ অসমৰ ষ্টুডেণ্টে কেতিয়াও টপাৰ হ'ব পৰা নাই কাৰণ মেহনত চবেই কৰে মেহনত বাহিৰৰ ষ্টুডেণ্টেও কৰে অসমৰ ষ্টুডেণ্টেও কৰে কিন্তু অসমৰ বাহিৰৰ ষ্টুডেণ্টে টপাৰ এইকাৰণে হয় কাৰণ তাহাঁতৰ এটিটিউডটো সেনেকুৱা যে আমি টপাৰ হ'ব লাগিব আৰু অসমৰ ষ্টুডেণ্টে মেহনত কৰে কিন্তু সিহঁতৰ মাইণ্ডছেটটো এনেকুৱা যে আমি কিবাকৈ ছিটটো পালে হৈ যাব ক'ৰবাত হ'লে হৈ যাব এণ্ড সেইটোৱে মেজৰ ফেক্টৰ যে মই নিজকে চেঞ্জ কৰিছোঁ এণ্ড যেতিয়া মই মোৰ এটিটিউড চেঞ্জ কৰিছোঁ মোৰ মাইণ্ডছেট চেঞ্জ কৰিছোঁ মই নিজে গম পাইছোঁ যে মোৰ মাৰ্কছ য'ত 720ৰ ভিতৰত মোৰ ফাৰ্ষ্টতে মোৰ মাৰ্কছ যেতিয়া মই তাত পৰীক্ষা দিছিলোঁ মোৰ 500 নম্বৰ আহিছিল আৰু যেতিয়া মই মোৰ মাইণ্ডছেটটো সলালোঁ এই এটিটিউডটো সলালোঁ যে কিবাকৈ ছিট পাব লাগিব মই টপাৰ হ'ব লাগিব সেইটো ভাবিলোঁ তেতিয়াৰ পৰা মোৰ 500ৰ পৰা চিধা মোৰ 550 600 650 এনেকৈ মাৰ্কছটো বাঢ়ি গ'ল এণ্ড সেনেকৈ মই লাহে লাহে ওপৰত গুচি গ'লোঁ তাৰপিছত তাৰ ছাৰহঁতৰো নজৰত পৰিলোঁ মই যে প্ৰথমবাৰ কোনোবা নৰ্থ ইষ্টৰ অসমৰ ষ্টুডেণ্টে ইমান ভাল ৰিজাল্ট কৰি আছে তো মোক বেছিকৈ গুৰুত্ব দিয়া কৰিলে এণ্ড ছাৰহঁতে মোক ক'লে যে এদিনাখনে মোক ক'লে যে আৰিফ আমি বহুত ষ্টুডেণ্ট লগ পাইছোঁ কিন্তু তোমাৰ নিচিনা ষ্টুডেণ্ট লগ পোৱা নাই তুমি বহুত ডাঙৰ মানুহ হ'বা এণ্ড মোক বহুত ফ'কাছ কৰিলে মোৰ ওপৰত সেই হিচাপত তাৰেপিছত মই প্ৰেক্টিছ কৰি বহুত বেয়া সময়ো আহিলে বাট সেইবোৰ মই নাচাই মেহনত কৰি গ'লোঁ তাৰেপিছত হায়াৰ ছেকেণ্ডেৰী এক্সাম দিলোঁ হায়াৰ ছেকেণ্ডেৰী এক্সামত মোৰ 99% আহিলে তাৰেপিছত নীট এক্সাম দিলোঁ এণ্ড নীট এক্সামত ওলাই অহাৰ পিছতো মই গম পাই গ'লোঁ যে মোৰ 700 মাৰ্কছ আহি যাব কাৰণ মই তাৰপিছত চেক কৰিছোঁ এনচাৰ কিট বাট কি হয় যদি মোৰ ডাউট হৈ আছিল কি মই দিল্লী এইমছ পাম নে নাপাম কাৰণ বেলেগ এইমছ মই পাই যাম আৰামছে পাই যাম ভাৰতত যিমান এইমছ আছে কিন্তু মই এতিয়া দিল্লী এইমছৰ কাৰণে কাউন্সিলিং কৰিম যদি পালোঁ লৈ ল'ম আৰু যদি দিল্লী এইমছ নাপাওঁ বেলেগ কেইখন এইমছত মই মেবি নলওঁ কাৰণ মই দিল্লী এইমছৰ কাৰণে নেক্সট আকৌ প্ৰিপেৰেশ্যনে কৰিম আমাৰ গোটেই ঘৰৰ মানুহে বহুত ছাপোৰ্ট কৰিছে তাহাঁতৰ বিনাতো মই কৰিব নোৱাৰিলোঁ এণ্ড অফক'ৰ্ছ আমাৰ গাঁৱৰ মানুহবিলাকেও বহুত ছাপোৰ্ট কৰিছে হাই ছেকেণ্ডাৰীও ভাল ৰিজাল্টে কৰিলে কিন্তু নীট এক্সামৰ প্ৰথমবাৰ দিয়ে সি 700 নম্বৰ আনিছে আমাৰ কাৰণে খুবেই আনন্দিত আৰু আমি যোনখন এইমছত পাই তাতে যোৱাৰ কাৰণে আমি বহুত হেৰি কৰি আছোঁ তাক কৈ আছোঁ উৎসাহ দি আছোঁ কিন্তু তাৰ যিটো সপোন সেই সপোনটো বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে সি বহুত ইচ্ছা কৰি আছে গতিকে তাৰ সপোনৰ কাৰণে আমি সপোন ভাঙিব ইচ্ছা কৰা নাই কাৰণ সি বহুত কষ্ট কৰিছে যথেষ্ট মেহনত কৰিছে গতিকে তাৰ কাৰণে সি যিমান আগবাঢ়ে আমি তাৰ কাৰণে বহুত আগ্ৰহেৰে তাক সাহস দি আছোঁ আৰু